ভয়ানক প্লেন দুৰ্ঘটনা হ'ল আৰু এই দুৰ্ঘটনাত প্ৰায় 242জনকে ব্যক্তি নিহত হ'ল। এই ঘটনাটোত আমি সঁচাকৈ সকলোৱে মৰ্মাহত হৈছোঁ আৰু আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা নিহতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু যিসকল এই দুৰ্ঘটনাত আহত হৈ আছে তেখেতসকলৰ আৰোগ্য কামনা কৰিছোঁ আৰু আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এনেকুৱা দুৰ্ঘটনা যাতে আৰু নহয় আৰু কোনো যাতে এনেকুৱা দুৰ্ঘটনাত পতিত হৈ আমাৰ মাজৰ পৰা যাবলগীয়া নহয়, এইখিনিও আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তো আজি আমি বিশেষভাৱে এই সংবাদমেলটোৰ আয়োজন কৰাৰ বিষয়টো হ'ল যে আজি কিছুদিনৰ পৰা অসমৰ সংবাদ জগতত আপোনালোকে হয়তো দেখিবলৈ পাইছে আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই NRCক লৈ, বিদেশীক লৈ, নাগৰিকক লৈ যি ধৰণে মিছাৰ আশ্ৰয় লৈ কিছু কথা কৈ অসমৰ ৰাইজক বিভ্ৰান্তি কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে আৰু স্বদেশী ভাৰতীয় নাগৰিকৰ ওপৰত যি ধৰণে অন্যায় আৰু অত্যাচাৰ কৰা হৈছে, এই সমগ্ৰ কথা বাৰ্তাবিলাক লৈ আজি সংবাদমেলন আমি আয়োজন কৰিছোঁ। কাৰণ আমি ইয়াত দেখিছোঁ, আমি প্ৰথমৰ পৰাই কৈ আহিছিলোঁ যে আমি কোনো বিদেশীৰ পক্ষত নাই, কিন্তু কোনো স্বদেশী মানুহ অত্যাচাৰিত হ'ব নালাগে, কোনো ভাৰতীয় নাগৰিক অত্যাচাৰিত হ'ব নালাগে। আৰু বিশেষকৈ অসমত সংখ্যালঘু সমাজ, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকল এই নাগৰিকত্বৰ নামত সময়ে সময়ে তেওঁলোকে পৰীক্ষা দি আহিছিলে। যিমান যেনেকুৱা পৰীক্ষা দিছে বহু লোকৰ মহন্তৰ চৰকাৰৰ দিনৰ পৰা, লাইন পাতি পৰীক্ষা দিয়াৰ পৰা, NRCৰ পৰীক্ষা দিয়াৰ পৰা, ডি ভোটাৰৰ পৰীক্ষা দিয়াৰ পৰা সকলো পৰীক্ষা দিবৰ কাৰণে সদায় এই সংখ্যালঘুসকল আগবাঢ়ি গৈ পৰীক্ষা দিছে আৰু নাগৰিকত্ব প্ৰমাণ কৰিছে। তাৰ পিছতো দেখিছোঁ যে অমানৱীয়ভাৱে ভাৰতীয় হোৱাৰ পিছত, অসমৰ অসমীয়া হোৱাৰ পিছতো তেওঁলোকক বিদেশীৰ লেবেল লগাই যি অমানৱীয় অত্যাচাৰ কৰা হৈছে, এইটো আচলতে কোনো পদ্ধতিতে সভ্য সমাজৰ কাৰণে গ্ৰহণযোগ্য নহয়। আমি এইটো মানি ল'ব নোৱাৰোঁ। ভাৰতবৰ্ষৰ কোনো এখন ষ্টেটতেই এনেকুৱা ধৰণৰ বিদেশীৰ নামত স্বদেশী মানুহক যি অন্যায় কৰা, অত্যাচাৰ কৰা হয়, কোনো ষ্টেটতে এনেকুৱা কৰা নহয়। কেৱল মাত্ৰ অসমত এই ধৰ্মীয় সংখ্যালঘুসকলক কৰা হয়। যাৰ কাৰণে আমি বাৰে বাৰে কৈছোঁ যে বিদেশীৰ সমস্যাটোৰ এটা চিৰস্থায়ী সমাধান হ'ব লাগে। আৰু 1971 চন 25 মাৰ্চ অসম চুক্তি হৈছিল, অসমত বিদেশী বহিষ্কাৰৰ আন্দোলন হৈছিল, 6 বছৰীয়া আন্দোলন হৈছিল আৰু সেই চুক্তিমতে 71ৰ পিছত যিসকল আছে যাব লাগে, ই হিন্দু হওক মুছলমান হওক, আৰু 71ৰ যিসকল আগত আহিছে তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব নালাগে, তেওঁলোকক কোনো ধৰণৰ অত্যাচাৰ কৰিব নালাগে। কিন্তু আমি দেখিছোঁ যে বিদেশী খেদাৰ নামত 71ৰ আগৰ বৈধ নথিপত্ৰ থকা প্ৰতিজন ভাৰতীয় নাগৰিকৰ ওপৰত এনেকুৱা অন্যায় কৰা হৈছে। শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ এটা নিৰ্দেশনাক লৈ পেলাই প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ পিছত, প্ৰকৃত এজন পৰিয়ালৰ সকলো ভাৰতীয় হোৱাৰ পিছত সেই মানুহখিনিৰ ওপৰত এটা নিৰ্মম অত্যাচাৰ চলোৱা হৈছে। সেইখিনি কথালৈ আমি আহিম। আমি সেইকাৰণে কৈছোঁ যে আমি বিদেশীৰ নামত যি ভাৰতীয়সকলক অত্যাচাৰ কৰাইছে সেই ভাৰতীয়সকলৰ আমি পক্ষত, কিন্তু বিদেশীৰ পক্ষত নহয়, এই কথাটো স্পষ্ট কৰিছোঁ।